কেতিয়াবা আমি মনৰ পৰা ভবাৰ দৰে ফলবোৰ নাপালে আমাৰ মনত বহুত দুখ লাগে কিয়নো আমাৰ মনেৰে যিটো বিচাৰো সেইটো হ'বই লাগিব হেয়া কি সম্ভৱ নহয় জীৱনটোত সাকসেস হ'বলৈ হলে এদিনতে আপুনি সাকসেস নাপায় হেতু আপুনি জানে ময়ো জানো কিন্তু ফোকাস এটা জায়গাত ৰাখি কেনে গোল প্লান ষ্ট্ৰেটেজি টাইম ফ্ৰীডম মানি আৰু একশন লৈ যদি আপুনি সিদ্ধান্ত লৈ সংকল্প লৈ নিজকে আগুৱাই লৈ যাব পাৰে এটা জায়গাতে ফোকাস ৰাখি কাম কৰিব পাৰে তেতিয়া কিন্তু এদিন নহয় এদিন নিশ্চয় সাকসেসফুল হ'ব পাৰিব নমস্কাৰ প্ৰিয় দৰ্শক আশা কৰোঁ আপোনালোক আটাই ভালে আছে কুশল আছে নিজৰ লাইফত হেপি আছে অলপ দুখতো আছে হয় এই আগষ্টৰ মাহটোত আপোনালোকৰ প্ৰেম ব্যৱসায় চাকৰি শিক্ষা পাৰিবাৰিক কেনেকুৱা হ'ব আপোনালোকৰ ৰাশি গ্ৰহ নক্ষত্ৰই কি কৈছে পঞ্জিকাত পোৱা তথ্য অনুসৰি আজি এই শাওন মাহৰ প্ৰথম সোমবাৰ দিনটোত যদি আপুনি এই এটা কাম কৰিব পাৰে নিশ্চয় আপোনাৰ প্ৰেম জীৱনত সফল কৰিব পাৰিব প্ৰিয় দৰ্শক আহকচোন তেনেহলে পলম নকৰি ভিডিওটোৰ মাজেৰে গতি কৰোঁ পোন প্ৰথমবাৰৰ বাবে যদি আহিছে চেনেলটোত ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিয়ক আৰু জলদি সাবস্ক্ৰাইব কৰি দিয়ক কাৰণ আপুনি সাবস্ক্ৰাইব কৰিলে আমি পইচা নাপাওঁ ভিডিওটো ভাল লাগিলে সাবস্ক্ৰাইব কিন্তু নকৰাকৈ একেবাৰে নাযাব প্ৰিয় দৰ্শক আৰু জনাও ভিডিওটো আৰম্ভণি কৰাৰ আগতে আপোনাৰ ৰাশি সিংহ যদি হয় তেনেহলে আপোনাৰ ৰাশি জন্মৰ পৰা শেষলৈ একে বৃদ্ধ পেঞ্চনলৈ কেনেকুৱা ধৰণৰ হ'ব কোনখিনি ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব সকলোবোৰ পাত বয়স মই খুলাসা কৰি দিছো তাতে গৈ আপোনালোকে চাওক তেতিয়া আপুনি জানিব পাৰিব আপুনি কোন কিয় আহিছে পৃথিৱীত তেনেহলে আহকচোন পলম নকৰি ভিডিওটো আৰম্ভণি কৰোঁ সিংহ ৰাশি জাতক জাতিকা পুৰুষ মহিলা হয় এই আগষ্টৰ মাহটোত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হ'ব লাগিব যিসকলে স্বাস্থ্যৰ ক্ষেত্ৰত আগতে সমস্যাত ভুগি আছিল তেওঁলোকক অলপ ৰিকভাৰ হোৱাৰ চান্স আছে কাৰণ বৃহস্পতিৰ শুভ দৃষ্টিত হৈ যোৱা কামবোৰ আপোনালোকৰ পুনৰ আকৌ অঘটন নহয় কাৰণ বৃহস্পতিৰ শুভ দৃষ্টি যাৰ ওপৰত থাকে তেওঁলোকৰ সকলো কামতে স্বাস্থ্যৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে হওক জয় লাভ কৰিব পাৰে হেয়া কিছু সংখ্যক লোকেহে ইনকামৰ ক্ষেত্ৰত কিন্তু ইমান এটা ভাল নহ'ব বুধ গ্ৰহটো কিন্তু দ্বাদশ ঘৰত যেতিয়া যাব তেতিয়া কিন্তু খেলিমেলি হ'ব আপুনি যিটো ভাবিছে ভাবাৰ দৰে ফল নাপাবও পাৰে এটা কথা সঁচা কথা মই কিন্তু ফোকাস এটা জায়গাতে ৰাখি কেনে কাম কৰিব দিছো যদি আপুনি নিজৰ লাইফটোকে লৈ সিৰিয়াস নহয় আজি এই দুটা নিজৰ মতে কৰিব বিচাৰিছে কালি সেইটো কাম কৰিব বিচাৰি নিজৰ ইচ্ছা মতে বেলেগে ক'লে বুলি আপুনি তাতে কৰি দিছে তেনেকৈ নহ'ব একাগ্ৰতাৰে এটা কামতে নিৰ্দিষ্টভাৱে যদি কৰিব পাৰে তেনেহ'লে তাতে সফলতা পাব সম্পত্তিৰ ক্ষেত্ৰতো অধিক সাৱধান হ'ব লাগিব কিন্তু উপাৰ্জনৰ ক্ষেত্ৰত সেভিংছৰ বৃদ্ধিৰ ক্ষেত্ৰত ভাল কিন্তু সেভিংছ যিমানখিনি কৰিব পাৰিব উপাৰ্জনো সিমানখিনিয়ে কৰিব পাৰিব ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু এক্সট্ৰা এফৰ্ট কৰিব লাগিব আপোনালোকে কিছুমান ব্যৱসায় কিন্তু ভাল আছে মেডিচিন ৰিলেটেড ডাক্তৰ ৰিলেটেড ইনফৰমেশ্যন টেকন'লজি ওয়েলনেছৰ লগত যদি জড়িত হৈ ব্যৱসায় কৰি আছে তাৰ ক্ষেত্ৰত ভাল এই ক্ষেত্ৰত চাবলৈ গ'লে বহুত মেহনত কৰিব লাগিব ষ্টাডি কৰিব লাগিব কিন্তু কষ্টও কৰিব লাগিব অকল কষ্ট কৰিলে সাকসেসফুল হ'ব নোৱাৰে এটা চাকৰিত হাৰ্ড ৱৰ্ক মেহনত স্মাৰ্ট ৱৰ্ক কৰাও দৰকাৰ আছে আপোনাৰ কাৰণে বৰ্তমান সময়ত প্ৰাইভেট চাকৰিৰ ক্ষেত্ৰত প্ৰব্লেম নাই কিন্তু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত প্ৰাপ্ত হোৱাৰ ক্ষেত্ৰত অলপ প্ৰব্লেম থাকিব পাৰে আমাৰ ক্ষেত্ৰত বহুতো সুযোগ সুবিধা আহিব কিন্তু আপুনি ল'ব পাৰিব না নাই হেয়া আপোনাৰ ওপৰত ডিপেণ্ড কৰিব 2 আগষ্টৰ তাৰিখৰ পাছত মংগল গ্ৰহটো আপোনালোকৰ ব্যৱসায় স্থানত যাব ভাগ্যৰ স্থানত আপোনালোকৰ মালিক হৈছে মংগল গ্ৰহটো ইচ্ছাপূৰ্ণ মংগল যেতিয়া আপোনালোকৰ একাদশ ঘৰত যাব তেতিয়া আপোনালোকৰ ভাগ্যৰ ক্ষেত্ৰত এটা ভাল ফলদায়ক হ'ব হয় পিতাৰ পৰা সাপোৰ্ট পাব মাতৃৰ পৰা সাপোৰ্ট পাব ধৰ্মৰ ক্ষেত্ৰত বহুতেই ভাল কৰ্ম কৰাৰ আগতে আপোনালোকে তাৰ ফল কি পাব নাপাব হেতু চাই ল'ব চাই উঠি আপুনি ডিসিশন লৈ কৰ্ম কৰিব আপোনালোকে অধিক মেহনত কৰি শাৰীৰিক শ্ৰম কৰি আপোনালোকে নিজৰ ভাগ্য উদয় কৰিব পাৰিব ইনকামৰ বৃদ্ধি কাৰণে ভাল দেখা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মেডিটেশ্যন আপোনালোকে যোগা এক্সাৰসাইজ কৰাটো খুব অত্যন্ত জৰুৰী
পিতা বা গুৰুজনৰ পৰা ছাপোৰ্ট লাভ কৰিব পাৰিলে আপোনালোকে তেওঁলোকৰ কথা শুনিব লাগিব, এক্সট্ৰা মেহনত কৰিব লাগিব। ধৰ্মকৰ্মৰ ক্ষেত্ৰত গুৰু মন্ত্ৰ লৈছে, দীক্ষা লৈছে, তেওঁলোকৰ ক্ষেত্ৰতো এই মাহটো অনুকূল থাকিব। হয়, যিহেতু প্ৰিয় দৰ্শক শাওণৰ মাহ চলি আছে, শাওণৰ মাহত এই শিৱ মন্দিৰত যাওক, মনটো পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি কিনে অকল শুদ্ধ বস্ত্ৰ পৰিধান কৰি গ'লে নহ'ব, মনটো পৰিষ্কাৰ পৰিচ্ছন্ন কৰি যোৱাটো খুবেই অত্যন্ত জৰুৰী আপোনাৰ কাৰণে। যদি আপুনি বেলেগ মানুহক অন্যায় কৰি যদি মন্দিৰত যায়, ভগৱানক নামত পূজা ৰাখে, তেনেহ'লে তাৰ কাম হ'ব জানো? এই শাওণৰ মাহটোত বিশেষকৈ চুলি দাড়ি নখ কাটাৰ পৰা দূৰত থাকক। আৰু 2 নম্বৰতে জীৱ জন্তুক আঘাত পোৱাটো নিবিচাৰিব। নিজে মেডিটেশ্যন কৰক, তেনেহ'লে আপোনালোকে ভাল এটা ৰিজাল্ট পাব, মনটো আপোনালোকৰ পজিটিভ হ'ব। লাভ, ৰিলেশ্যনশ্বিপ, প্ৰেম, বিবাহৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব, হয় জানো আহকচোন। তাৰ আগতে জনাওঁ যে ভিডিঅ'টো এতিয়ালৈ যদি লাইক কৰা নাই, লাইক কৰি দিয়ক আৰু কমেণ্ট বক্সৰ জৰিয়তে ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰক। যিসকল অবিবাহিত আছে, কেতুৰ দৃষ্টি থকাৰ কাৰণে তেওঁলোকে অলপ সাৱধান হ'ব লাগিব। অবিবাহিতসকলে মংগলৰ দৃষ্টিৰ কাৰণে আপোনালোকৰ মনত জোচ থাকিব, কিন্তু ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে ৰিলেশ্যনশ্বিপটো ভালকৈ মেইনটেইন কৰিবলৈ চেষ্টা কৰিব, কিন্তু চেষ্টা কৰিলে আপোনালোকে ৰাখিব পাৰিব এটা ৰিলেশ্যনশ্বিপ। যথেষ্ট মনৰ কনফিউজ ভাৱবোৰ দূৰ হ'ব। ইজনে সিজনক টাইম দিয়ক, বুজক, কাৰণ সময় বহুত মূল্যৱান। সময় থাকোঁতে আমি সময়ৰ সৰু ভুলবোৰ যাতে ধৰি নাৰাখি ওচৰত বহি লৈ ভালদৰে দুজনে ডিছকাছ কৰক, তেনেহ'লে আগুৱাই যাব পাৰিব। আপোনালোকৰ কিন্তু এই আগষ্ট মাহত লাষ্টৰ সপ্তাহত এনেকুৱা ধৰণৰ ভাৱ আহিব পাৰে, মোৰ নিজৰ গাৰ্লফ্ৰেণ্ডে বা মোৰ নিজৰ বয়ফ্ৰেণ্ডে মোক চিট কৰি আছে, মোক ভাল নাপায়, এনেকুৱা ধৰণৰ মনত চিন্তা চৰ্চা আহিব পাৰে, এনেকুৱা ধৰণৰ ভাৱ আহিব পাৰে। অলপ ধৈৰ্য ৰাখক, কাৰণ ধৈৰ্য ৰাখিলে সকলো কামতে আপুনি জয় হ'ব পাৰিব। এই আগষ্ট মাহত বহুত ডাঙৰ ডিচিশ্যন নল'ব, কাৰণ এটা ডিচিশ্যনে আপোনাক ইমান ধুনীয়া এটা 3 বছৰ, 4 বছৰ, 2 বছৰ, 1.5 বছৰীয়া এটা সম্পৰ্ক 0 কৰি দিব পাৰে। আৰু এটা ডিচিশ্যনে আপোনালোকক ধৈৰ্য ধৰিলে ৰাখিব পাৰে। ইমান দিন ধৈৰ্য ধৰিছে আৰু এই মাহটো আগষ্ট মাহটো ৰাখকচোন। যিসকল বিবাহিত আছে তেওঁলোকে নিজৰ ৱাইফৰ বা হাজবেণ্ডৰ লগত কনফিউজৰ ভাৱবোৰ কৰিব পাৰে, আহিব পাৰে, কৰিব পাৰে। আপোনালোকে দুয়োজনে বুজাবুজি কৰি ভালকৈ ৰিলেশ্যনশ্বিপটো ৰাখিব লাগিব। যিসকল বিবাহৰ ক্ষেত্ৰত আছে, যিসকল বিবাহিত আছে, দুয়োজনে বুজাবুজি কৰি আগুৱাই যাব লাগিব। সন্দেহৰ ভাৱবোৰ আঁতৰাব। আৰু 3% ব্যক্তি আহিলে, কোনোবাই আপোনালোকৰ নিজৰ সংসাৰতে 3% ব্যক্তি আহিলে আঁতৰাই দিব, কাৰণ আপোনাৰ হাজবেণ্ডে আপোনালোকক যিমানখিনি বুজি পায়, ৱাইফে আপোনালোকক যিমানখিনি বুজি পায়, মা দেউতাই যিমানখিনি বুজি পায়, বেলেগ মানুহে কোনে বুজি নাপায়। সেইকাৰণে সংসাৰখন আপোনালোকৰ হয়, মেনেজমেণ্ট আপুনি কৰিব লাগিব, তেনেহ'লে আপুনি আগুৱাই যাব পাৰিব। কেতিয়াবা নিগেটিভ চিন্তা অহাটো এটা সৰু স্বাভাৱিক, আহিবই। যেনেকৈ ৰ'দ দিলে বৰষুণ দিয়ে, বৰষুণ দিলে ৰ'দ দিয়ে, সকলো সময়তে বতৰ একে নাথাকে, ঠিক তেনেকুৱা ধৰণৰ আমাৰ মনটো প্ৰত্যেক দিনে সকলো সময়তে একে নাথাকে, আপ এণ্ড ডাউন থাকে। সেইকাৰণে প্ৰিয় দৰ্শক, এটা ডিচিশ্যন নল'ব যাতে আপোনাৰ জৰিয়তে কোনোবা একজন ব্যক্তিয়ে বা আপোনাৰ লাইফ পাৰ্টনাৰে যাতে কোনো ধৰণৰ দুখ নাপায়। যিসকলে বিবাহিত আছে, আপোনাক আকৌ এবাৰ কওঁ যে যিমান পাৰে আপোনালোকৰ লাইফ পাৰ্টনাৰক বিশ্বাসত লৈ আগবাঢ়ি যাওক।